অসম দৰ্পণ আঁচনিৰ একেদিনাই 4টাকৈ কামৰ শুভাৰম্ভ। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ চমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কাশীবাৰী হাউলিতাৰীত আজি অসম দৰ্পণ আঁচনিৰ 4টাকৈ কামৰ শুভাৰম্ভ কৰে 6 নং নগৰবেৰা চমৰীয়া সত্ৰ জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাসে। প্ৰথমতে কাশীবাৰী শিৱ মন্দিৰত অসম দৰ্পণ আঁচনিৰ 1,50,000 টকাৰ কামৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত মদন ৰয় পৰিচালনা কৰে এখনি সম্বৰ্ধনা অনুষ্ঠান। ইয়াৰ পিছত কাশীবাৰী কালী মন্দিৰ, হাউলিতাৰীত কালী মন্দিৰ আৰু হাউলিতাৰী কলখোৱা কালী মন্দিৰত মুঠ 4টাকৈ কামৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত চমৰীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য মৃদুল মণ্ডল, চমৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা মণ্ডল, চক্ৰধৰ কলিতা, কৰ্ণধৰ চৰকাৰ, গাঁও প্ৰধান কাজল চৌধুৰী, ৱাৰ্ড সদস্য শ্ৰীবাস ৰয়, সঞ্জয় মণ্ডল লগতে ৱাৰ্ড সদস্যসকলৰ উপৰিও বিজেপি দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আমাৰ বিশেষভাৱে অসম দৰ্পণৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যি আমাৰ 4টা, এটা হ'ল শিৱ মন্দিৰ আৰু 3টা হ'ল কালী মন্দিৰ, এইটো 1.5 লাখ টকাকৈ অলৰেডি আমাক সাংসদ মহোদয়ৰ মাধ্যমত আমাক অৰ্পণ কৰিছে। আৰু এইখিনি আদাৰহিলা তেখেতৰ কিছু সময়ৰ আহিব নোৱাৰাৰ কাৰণে আমাক বিশেষভাৱে আমাৰ আঞ্চলিক সদস্য মৃদুল মণ্ডল আৰু জিলা পৰিষদ সদস্যই মোক দায়িত্ব অৰ্পণ কৰিছে। আৰু সেই তেখেতক এই অঞ্চলৰ এই 4টা যি আঁচনিৰ ধন বিশেষকৈ 1.5 লাখ কোটি টকা ইতিমধ্যে প্ৰদান কৰিছে আৰু 1.5 লাখ কোটি টকা প্ৰদান কৰিব বুলি আমাক আশ্বাস দিছে। অচিৰেই আমি আৰু 1.5 লাখ কোটি টকা পাম। আৰু এই আধ্যাত্মিকতাৰ এই বিশেষ আঁচনিখনৰ প্ৰতি তেওঁ গুৰুত্ব দিয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ। আৰু আজি বিজয়া দশমী, আজি বিশেষকৈ মানে দুৰ্নীতি যি অশুভ যি কাৰ্যসূচী সেইখিনি মানে যাতে বিনষ্ট হয় আৰু আজি বিজয়া দশমীৰ দিনাই সেই আমাৰ অসমবাসী তথা ভাৰতবাসী প্ৰত্যেককে আমাৰ মানৱ জাতিলৈ আমি এটা তেখেতলোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চবৰে মংগল কামনা কৰিছোঁ। আমাৰ অসম দৰ্পণ আঁচনিত আজি 4টা কামৰ আধাৰশিলা স্থাপন হ'ল। এটা হ'ল কাশীবাৰী শিৱ মন্দিৰ, দক্ষিণ কাশীবাৰী, এটা উত্তৰ কাশীবাৰী কালী মন্দিৰ আৰু হাউলিতাৰীত 2টা কামত আৰম্ভণি কৰা হ'ল। এই ক্ষেত্ৰত আমাৰ ৰাইজৰ পৰা আমি যিখিনি পালোঁ, মানে এনেকুৱা ধৰণৰ আঁচনিৰ কাৰণে চৰকাৰখনক বহুত ধন্যবাদ জনাইছে। আৰু অনাগত দিনতো এনেকুৱা কাৰ্যসূচী কামবিলাক চলি থাকিব। চৰকাৰ ফালৰ পৰা আমাক অৱগত কৰাইছে। নেক্সট আৰু এটা কোঠা দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে। এই ক্ষেত্ৰত আমি সাংসদ বাইদেউ বিজেপি কলিতা মেধি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ জিলা সভাপতি সন্মানীয় অঞ্জন গোস্বামী ডাঙৰীয়া, তেখেতকো ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতকো ধন্যবাদ জনাইছোঁ। লগতে আজি গোটেইখিনি কাৰ্যসূচীৰ লগত আমাৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা, আমাৰ দলীয় বিষয়বাবত থকা আৰু বুথৰ সভাপতি সভানেত্ৰী, তেখেতসকলক আমাৰ লগত বহুতখিনি সহযোগ কৰিছে, কষ্ট কৰিছে। তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ।